মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মোৰ চেনেলটোত স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ নম্বৰ 9 আইতাক মই কিদৰে পঢ়িবলৈ শিকালো। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিবা আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবা। ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা আৰু অল নটিফিকেশ্যনটো অন কৰি ল'বা, যাতে নতুন নতুন ভিডিঅ'বোৰ আপলোড কৰিলে সহজতে পাই থাকা। ঠিক আছে, আৰু আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই তেন্তে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, সকলো লেচন পাবা আৰু সকলো প্ৰশ্ন উত্তৰ পাবা। আইতাক মই কিদৰে পঢ়িবলৈ শিকালো। 1 নম্বৰ, পাঠটো মনোযোগেৰে পঢ়া। পাঠৰ কথাখিনি কোনখিনি কথা তোমাৰ আটাইতকৈ ভাল লাগিছে আৰু কিয় ভাল লাগিছে কোৱা। তোমালোকে নিজে কৰিবা। 2 নম্বৰ, সৰু সৰু দলত ভাগ হোৱা। এতিয়া প্ৰতিটো দলৰ সদস্যসকলৰ পাঠৰ প্ৰথম দফাটো পঢ়া আৰু আলোচনা কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। ক, দফাটোৰ প্ৰথম বাক্যটোত উল্লেখ কৰা মই শব্দটোৱে কাক বুজাইছে? উত্তৰ, দফাটোৰ প্ৰথম বাক্যটোত উল্লেখ কৰা মই শব্দটোৱে লেখকজনক বুজাইছে। খ, সেই সময়ত যোগাযোগ ব্যৱস্থা কেনে আছিল? উত্তৰ, সেই সময়ত যোগাযোগ ব্যৱস্থা ইমানে বেয়া আছিল যে ৰাতিপুৱা বাতৰি কাকতখন আবেলি পৰতহে হাতত পাইছিল। গ, প্ৰতিদিনে কাকত পত্ৰবোৰ চহৰৰ পৰা কিহেৰে আহিছিল? উত্তৰ, প্ৰতিদিনে কাকত পত্ৰবোৰ চহৰৰ পৰা বাছেৰে আহিছিল। ঘ নম্বৰ, বাছখন গাঁও আহি পোৱালৈ অধীৰ আগ্ৰহেৰে বাট চাই থকাৰ কাৰণ কি? উত্তৰ, বাছখন গাঁও আহি পোৱালৈ অধীৰ আগ্ৰহেৰে বাট চাই থকাৰ কাৰণ হ'ল কাকত পত্ৰবোৰ পঢ়িবলৈ আৰু শুনিবলৈ। এইদৰে পাঠটোৰ প্ৰতিটো ডজন পঢ়োৱাৰ পাছত সেই দফাটোৰ পৰা প্ৰশ্ন সুধিব আৰু লিখিবলৈ দিব। 3 নম্বৰ, উত্তৰ লিখা। ক নম্বৰ, পাঠত উল্লেখ থকা সাপ্তাহিক কাকতখনৰ নাম কি? উত্তৰ, পাঠত উল্লেখ থকা সাপ্তাহিক কাকতখনৰ নাম হ'ল কৰ্মবীৰ। খ নম্বৰ, আইতাকে কাকতখন কিয় ভাল পাইছিল? উত্তৰ, আইতাকে কাকতখন ভাল পাইছিল কাৰণ কাকতখনত বৰ্ণনা কৰা বৃদ্ধাৰ জীৱনৰ লগত তেখেতে নিজৰ জীৱনৰ লগত মিল থকা যেন পাইছিল। গ, আইতাকে লোৱা দৃঢ় সংকল্পটো কি? উত্তৰ, আইতাকে কন্নড় ভাষাৰ বৰ্ণমালা শিকিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছিল। 4 নম্বৰ, পাঠটোত থকা কিছুমান শব্দ বাওঁফালে দিয়া আছে। সোঁফালে শব্দবোৰৰ অৰ্থ আছে সৰু সৰু দলত বহি সেইবোৰৰ অৰ্থ মিলাই লিখা। প্ৰয়োজন হ'লে শিক্ষকৰ সহায় ল'বা। ঠিক আছে, মই কৰি দিছোঁ। এতিয়া সোঁফাল বাওঁফাল। ইয়াতে আছে স্বচ্ছল, অতিক্ৰম, অগ্ৰিবৰ, দৃঢ় সংকল্প, অক্ষম প্ৰচেষ্টা, সিদ্ধান্ত। ঠিক আছে, তোমালোক ইয়াৰ এই বাকচটোৰ পৰা তোমালোক
মিলাব লাগে। ঠিক আছে, মই মিলাই দিছোঁ। সচ্ছল লিখিবা, সচ্ছল মই মিলাই দিছোঁ যে সুচল ব্যৱস্থা ফটফটীয়া। ঠিক আছে। অতিক্ৰম, অতিক্ৰম হ'ব পাৰ হৈ যোৱা, অতিক্ৰম পাৰ হৈ যোৱা। ঠিক আছে। এইবাৰ আছে উগ্ৰীৱৰ, উদ্গ্ৰীৱ, উদ্গ্ৰীৱ ব্যগ্ৰ উৎকণ্ঠিত আগ্ৰাহান্বিত। ঠিক আছে, এইবোৰ এনেকে মিলাই ল'বা। তাৰপিছত আছে দৃঢ় সংকল্প, দৃঢ় সংকল্প কঠোৰপণ নিশ্চিত সংকল্প। এনেকে লিখিবা, এনেকে মিলাই ল'বা। তাৰপিছত আছে অক্ষম, অক্ষম হ'ব নোৱাৰা অপৰাগ, অপৰগ। ঠিক আছে, অক্ষম নোৱাৰা অপৰগ, এনেকে লিখিবা। প্ৰচেষ্টা, প্ৰচেষ্টা হ'ব বিশেষ চেষ্টা যত্ন, প্ৰচেষ্টা বিশেষ চেষ্টা যত্ন। সিদ্ধান্ত লিখিবা নিৰ্ধাৰণ মীমাংসা। ঠিক আছে, লিখিবা তোমালোক। তাৰপিছত 5 নম্বৰ চাবা, 5 নম্বৰ তোমালোক নিজে কৰিবা। 6 নম্বৰ চাবা, তলৰ বাক্যকেইটা কোনে কেতিয়া আৰু কিয় কৈছিল? ভাল কামৰ বাবে যদি প্ৰতিজ্ঞাবদ্ধ হোৱা তেন্তে সতেক বাধা বিঘিনি অতিক্ৰম কৰি তুমি লক্ষ্যত উপনীত হ'ব পাৰিবা। উত্তৰ, উক্ত কথাষাৰ আইতাক লেখকে তেতিয়া কৈছিল যেতিয়া ৬২ বছৰ বয়সীয়া আইতাকে পঢ়িব নোৱাৰিব বুলি সন্দেহ প্ৰকাশ কৰিছিল। যি শিক্ষাই আজি মোক পঢ়াৰ স্বাধীনতা দিলে, সেই শিক্ষা দান কৰা শিক্ষয়িত্ৰীক মই কিয় বা সন্মান নকৰিম? উত্তৰ, উক্ত কথাষাৰ আইতাকে শিক্ষয়িত্ৰী শিশু সুধা মূৰ্তিক কৈছিল। আইতাকে সুধাৰ চৰণ স্পৰ্শ কৰাৰ বাবে তেওঁ আচৰিত হোৱা আইতাকে কথাষাৰ কৈছিল। ৮ নম্বৰ, উপযুক্ত স্থানত জ্যোতিষ চিহ্ন বহুৱাই তলত দফাটো পুনৰ লিখা। আইতাৰ দৃঢ় সংকল্প দেখি মই হাঁহি সামৰিব নোৱাৰিলোঁ। হাঁহি হাঁহি ক'লো, ৬২ বছৰ বয়সত আপুনি লিখা পঢ়া শিকিব আইতাই, আপোনাৰ আটাইবোৰ চুলি পকিছে, হাত মুখৰ ছাল সতৰাসতৰ হৈ পৰিছে আৰু চকুত কোন কাহানিবাই চশমা পিন্ধিছে। এইবোৰৰ উপৰি ৰান্ধনী ঘৰৰ কাম কৰিব আপুনি। উত্তৰ, আইতাৰ দৃঢ় সংকল্প দেখি মই হাঁহি সামৰিব নোৱাৰিলোঁ। হাঁহি হাঁহি ক'লো, ৬২ বছৰ বয়সত আপুনি লিখা পঢ়া শিকিব আইতা, আপোনাৰ আটাইবোৰ চুলি পকিছে, হাত মুখৰ ছাল সতৰ হৈ পৰিছে আৰু চকুত কোন কাহানিবাই চশমা পিন্ধিছে। এইবোৰৰ উপৰি ৰান্ধনী ঘৰৰ কাম পাৰিব আপুনি। এনেকে লিখিবা। ঠিক আছে। ৯ নম্বৰ, পাঠটোৰ পৰা 5টা বিশেষণ পদ বাছি উলিয়াই লিখা। উত্তৰ, বিশেষণ পদবোৰ হ'ল বেয়া, অধীৰ, জনপ্ৰিয়, প্ৰবল, সচ্ছল। ঠিক আছে। 10 নম্বৰ, পাঠটোত থকা জুৰীয়া শব্দবোৰ চিনাক্ত কৰা। উত্তৰ,
পাত্ৰত থকা জুৰীয়া শব্দবোৰ হ'ল ককা দেউতা, আইতা, কাকত পত্ৰ, কাম কাজ, লুকা চুৰি, লেখা পঢ়া, ল'ৰা ছোৱালী, মনে প্ৰাণে, শিক্ষা দীক্ষা, ধন সম্পত্তি, হাঁহি হাঁহি, সতৰা সত্তৰ, বাধা বিঘিনি, ছাত্ৰ ছাত্ৰী। ঠিক আছে। 11 নম্বৰ, তলৰ বাক্যকেইটাৰ পদৰ লগত যুক্ত বিভক্তিবোৰ বাছি উলিয়াই আৰু কোনবোৰ ক্ৰিয়া বিভক্তি আৰু কোনবোৰ শব্দ বিভক্তি লিখা। উত্তৰ ক নম্বৰ, ৰাম লক্ষ্মণ আৰু সীতাৰ সৈতে বনবাস খাটিছিল। উত্তৰ লিখিবা ৰামে, ৰাম যোগ এ শব্দ বিভক্তি। ঠিক আছে। সীতাৰ, সীতা যোগ ৰ শব্দ বিভক্তি। ঠিক আছে। খ নম্বৰ, কি কৈছে, বনত তেওঁলোকে ফল মূল খাই জীৱন নিৰ্বাহ কৰিলে। উত্তৰ বনত আহিব যে বন যোগ অত শব্দ বিভক্তি। তেওঁলোক, ঠিক আছে, তেওঁলোক যোগ এ শব্দ বিভক্তি। ঠিক আছে। খাই, খা যোগ ই। ঠিক আছে, ই হ'ল ক্ৰিয়া বিভক্তি। কৰিলে, কৰ যোগ ইল যোগ এ, এইটো হ'ব ক্ৰিয়া বিভক্তি। গ নম্বৰ, 14 বছৰৰ পাছত তেওঁলোক অযোধ্যালৈ উভতি আহিল। উত্তৰ বছৰ যোগ ৰ, এইটো শব্দ বিভক্তি। অযোধ্যালৈ, অযোধ্যা যোগ লৈ, এইটো শব্দ বিভক্তি। ঠিক আছে। বা 12 নম্বৰ চাবা, 12 নম্বৰ কি কৈছে, অসমৰ কেইখনমান দৈনিক আৰু সাপ্তাহিক বাতৰি কাকতৰ নাম লিখা। উত্তৰ দৈনিক অসম, দৈনিক বাতৰি, অসমীয়া প্ৰতিদিন, আমাৰ অসম, অসম বাণী, স্বাধীন, অগ্ৰদূত, আছাম ট্ৰিবিউন, দ্য টাইমছ অফ ইণ্ডিয়া ইত্যাদি। ঠিক আছে। তো 13 নম্বৰ, তোমালোক নাহে। ঠিক আছে, তোমালোক এইবোৰ চিন্তা নকৰিবা। 14 নম্বৰ নাহে তোমালোকৰ। ঠিক আছে। তো 15 নম্বৰ নাহে তোমালোকৰ, কিন্তু পঢ়ি দিছো মই একবাৰ। ছবি পৰ্যবেক্ষণ কৰি উত্তৰ দিয়া। এই ছোৱালীজনীয়ে কি কৰিছে? ছোৱালীজনীয়ে কি কৰি আছে? উত্তৰ লিখিবা যে ইয়াত কৈছে যে ছোৱালীজনীয়ে কি কৰি আছে। উত্তৰ লিখিবা ছোৱালীজনীয়ে বৃদ্ধ লোকসকলক বৰ্ণমালা আৰু অংকন শিকাই আছে। খ নম্বৰ লিখিবা আইতাই কৰি থকা কামটো তোমালোকৰ ঘৰত কোনে কোনে কৰি ভাল পায়? উত্তৰ লিখিবা যে আইতাই কৰি থকা কামটো আমাৰ ঘৰত ককাই কৰি ভাল পায়। ঠিক আছে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিবা আৰু মোৰ চেনেলটি যদি পোনপ্ৰথমবাৰ আহিছা তেন্তে ছাবস্ক্ৰাইব কৰিবা। ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা আৰু
অল নটিফিকেশ্যনটো অন কৰি ল'বা। নতুন নতুন ভিডিঅ'বোৰ আপলোড কৰিলে সহজতে পাই থাকিবা। আৰু আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই তেন্তে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে। সকলো প্ৰশ্ন উত্তৰ পাবা আৰু সকলো লেচন পাবা, A to Z পাবা, ঠিক আছে।